হেল্ল' এভৰিৱান, কেনে খবৰ খাতি চবৰে? আই থিংক চবে ভালে আছে। আৰু আজি বহুত দিনৰ মূৰত আকৌ আমি নতুন ৰূপত আহিলো এটা নতুন ভিডিঅ'ত। সকলোকে ৱেলকাম জনাইছো, স্বাগতম জনাইছো। আজি আমি পঢ়িব যাই আছো ক্লাছ 9 চেপ্টাৰ নাম্বাৰ 6, যিটোৰ নাম হৈছে কলা। এই চেপ্টাৰটো বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ এই চেপ্টাৰটোৰ পৰা বহুতখিনি কুৱেশ্যন আহিব আৰু এই চেপ্টাৰটো ভালকে পঢ়িব লাগিব। ভৱিষ্যতে যাৰ যাৰ ডাক্তৰ হোৱাৰ ইচ্ছা আছে, যোনে যোনে ডক্টৰ মেডিকেল ফিল্ডত যাওয়ার ইচ্ছা আছে, তার কারণে এইগিলাখান চেপ্টার বহুত বেশি ইম্পর্টেন্ট। কারণ ফার্স্ট ইয়ার সেকেন্ড ইয়ার তোক এইগিলাখান বস্তু বেশিকে লাগবো। গতিকে আর যার যার ডাক্তার হওয়ার ইচ্ছা নাই, তোর কারণে ইম্পর্টেন্ট হয় পরীক্ষা আইব না, ফাইনাল পরীক্ষা এই চেপ্টারটোর বিষয়ে এটা এর ভিতরে কোয়েশ্চন আইব, তো চেপ্টারটো বুঝাতো দরকার। চেপ্টারটোর নাম হচ্ছে কলা, সেইখানে আমি কলা মার্কার দিয়ে লিখছো। তো কলা মানে কি প্রথমতে বুঝবে চেষ্টা করো। কলা মানে সেই কলা নহয় যি কাণেৰে নুশুনে, বা কলা মানে সেই কলা নহয় যি বগাৰ বিপৰীত। কলা মানে হৈছে এটা গোট, আত্মসহায়ক গোট। যেনেকুৱা আত্মসহায়ক গোট দেখছে না, তিৰিগিলা যে আজিকালি আত্মসহায়ক গোট খোলে, যোনে তিৰিগিলা লগ হৈ কিনে এটা গোট খোলে, পইচা চইচা লোন চোন ল'ব পাৰি, সেই সেনেকুৱা। আমাৰ শৰীৰটো কিহৰ দ্বাৰা গঠিত? স্যাৰ, আমাৰ শৰীৰটো মাংসৰ দ্বাৰা গঠিত, হাড়দিৰ দ্বাৰা গঠিত, তেজৰ দ্বাৰা গঠিত আৰু বিভিন্ন বস্তুৰ দ্বাৰা গঠিত। একজেক্টলি এই বস্তুবোৰৰ ভিতৰত কি আছে? মাংসৰ ভিতৰত কি আছে? হাড়দিৰ ভিতৰত কি আছে? আৰু তেজৰ ভিতৰত কি আছে? এইগিলাখানৰ ভিতৰত এটা এনেকুৱা বস্তু আছে যাৰ নাম হৈছে কোষ। যাৰ নাম কি? কোষ। এর আগৰ চেপ্টার পঢ়িছে নহয় কোষ বুলি। কোষ জীবদেহৰ গঠন আৰু মৌলিক একক, গঠন আৰু কাৰ্যৰ মৌলিক একক কি? কোষ। তো কোষ বুলি পঢ়িছে। এতিয়া চাবি, এটা ধৰি লও মই মাংস ললো, মাংস 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 মানে স্যার কিহৰ মাংস? আরে মানুহৰ মাংস পেশীৰ কথা কৈছো। এইটো ধৰি লও মাংস টুকুৰ। তো ইয়াতে বিভিন্ন ধৰণৰ কোষ থাকিব এনেকুৱা। মাংসৰ কোষ গিলা এনেকুৱা টাইপৰ। এনেকুৱা মাংসৰ কোষ থাকিব গিলা, এইগিলা কোষ দেই। এনেকুৱা কোষ লগ লাই কি হৈছে? মাংস গঠন হৈছে। এই কোষ লগ লাই কি হৈছে? মাংস গঠন হৈছে। আৰু এই যে কোষৰ এটা গঠন হৈছে, কোষ গিলা বহুত কোষ লগ লাগি এটা নিৰ্দিষ্ট গঠন হৈছে, এটা নিৰ্দিষ্ট কাম কৰিব কাৰণে, তাকে কলা বুলি কয়। তো তেজ যদি ল, তেজোতো এগুলা ধৰি লও তেজ হয় না, তেজ এগুলা। তো তেজোতো কিছুমান কোষ থাকবো, তেজোতো কোষ থাকবো, অবভিয়াসলি কোষ থাকবো। আরবিসি বুলি কয় যাক, লোহিত রক্ত কণিকা। এই কোষ গিলা লগ লাই কি গঠন করছি? তেজ গঠন করছি, এটা গোট গঠন করছি, এইটোকে কলা বুলি কয়। কলা মানে বুঝি পেলি না? প্রথমতে কব, বুঝবে চেষ্টা কর। ডেফিনেশন পিছত লিখবি, প্রথমতে বুঝবে চেষ্টা কর। কলা মানে হচ্ছে একে গঠন আৰু আকৃতিৰ কিছুমান কোষ লগ লাগি এটা গোট সৃষ্টি কৰে, সমষ্টি এটা হয়, গঠন এটা সৃষ্টি কৰে, আৰু ইয়াকে কলা বুলি কয়। মানে জীবদেহত কলা কাক বোলে লিখতে লাগলি? জীবদেহত এটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ গঠন হোৱা একে আকাৰ আকৃতিৰ কোষৰ সমষ্টিকে কি বোলে? কলা বোলে। তো যিকোনো এটা কাম কৰিব কাৰণে যদি বহুত কেইটা কোষ লগ লাগি এটা গোট গঠন কৰে, সেই গোটৰ সমষ্টিটোকে কি বুলি কব? কলা বুলি কব। এতিয়া স্যার, উদ্ভিদতো কলা থাকে, অবভিয়াসলি কলা উদ্ভিদতো থাকে আৰু প্ৰাণীতো থাকে। তো উদ্ভিদত যিটো কলা থাকে তাক কয় উদ্ভিদ কলা, আৰু প্ৰাণীত যিটো থাকে তাক কয় প্ৰাণী কলা। তো উদ্ভিদত থাকা, গাছ গছনিত থাকা কলা গিলা কি বুলি কয়? উদ্ভিদ কলা। আৰু প্ৰাণীত থাকা কলা গিলা কি বুলি কয়? প্ৰাণী কলা। বুজি পালি না? ওকে। তাৰপিছত আমি উদ্ভিদ কলা আমি ভাগ কৰিম দুটা ভাগত।
উদ্ভিদ কলা কেইটা ভাগ কৰিম? দুটা। এটা হল ভাজক কলা আৰু এটা স্থায়ী কলা। আৰু প্ৰাণী কলাক চাৰিটা ভাগত ভাগ কৰিম। এটা আচ্ছাদক কলা, এটা পেশী সংযোজক কলা, সংযোজক, আৰু এটা পেশী কলা আৰু এটা স্নায়ু কলা। তাৰপিছত ভাজক কলাক আকৌ তিনিটা ভাগত ভাগ কৰিম। অগ্ৰস্থ ভাজক কলা, নিৱেশিত আৰু পাৰ্শ্বীয়। স্থায়ী কলাক দুটা ভাগত ভাগ কৰিম। এটা হল সৰল স্থায়ী কলা আৰু এটা জটিল স্থায়ী কলা। আকৌ সৰল স্থায়ী দুটা ভাগত ভাগ কৰা যায়। সৰল স্থায়ী তিনটা ভাগত ভাগ কৰা যায়। পেৰেনকাইমা, অলেনকাইমা আৰু স্কেৰেনকাইমা। তাৰপিছত জটিল স্থায়ী আকৌ দুটা ভাগত ভাগ কৰা যাব। এটা হ'ব জাইলেম আৰু এটা ফ্লুয়েম। চিম্পল কথা। ভাগ কলাক আমি দুই প্ৰকাৰত ভাগ কৰিছো, উদ্ভিদ কলা আৰু প্ৰাণী কলা। যিগিলা গাছ গছনিত থাকে, উদ্ভিদত থাকে, এইগিলা উদ্ভিদ কলা, আৰু যিগিলা প্ৰাণীত থাকে এইগিলা প্ৰাণী কলা। উদ্ভিদ কলাক দুটা ভাগত ভাগ কৰিছো, এটা ভাজক কলা, এটা স্থায়ী কলা। ভাজক কলা তিনি প্ৰকাৰৰ: অগ্ৰস্থ ভাজক কলা, নিৱেশিত ভাজক কলা আৰু পাৰ্শ্বীয় ভাজক কলা। আৰু স্থায়ী কলা দুই প্ৰকাৰৰ: সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা। সৰল স্থায়ী কলা তিনটা: পেৰেনকাইমা, অলেনকাইমা আৰু স্কেৰেনকাইমা। আৰু জটিল স্থায়ী কলা জাইলেম আৰু ফ্লুয়েম। আৰু প্ৰাণী কলাক চাৰিটা ভাগত ভাগ কৰিছো: আচ্ছাদক কলা, সংযোজক কলা, পেশী কলা আৰু স্থায়ী কলা। এইকেইটা আছে কলাৰ মেইন ভাগ, এখন তালিকা। ঠিক আছে, এতিয়া আমি প্ৰথমতে উদ্ভিদ কলাৰ বিষয়ে চাম। উদ্ভিদ কলা উদ্ভিদ কলা মানে কি? গাছ গছনিত যোনগিলা কলা আছে, উদ্ভিদত যিগিলা কলা আছে, এইগিলা উদ্ভিদ কলা হব। বুজি পাইছে না? তো উদ্ভিদত থকা কলা। উদ্ভিদত থকা কলাবোৰে উদ্ভিদ কলা। তাৰে এক নম্বৰ হৈছে ভাজক কলা। তো ভাজক কলা কোনগিলা কলা? যিগিলা কলা বিভাজন হব পাৰে, ডেভেলপ হৈ কিনে চেঞ্জ হব পাৰে আৰু বৃদ্ধিৰ লগত জড়িত। মেইনলি এইগিলা কলা মেইনলি বৃদ্ধিৰ লগত জড়িত। বৃদ্ধিৰ লগত জড়িত কলা। পইণ্ট। বিভাজন ক্ষম, বিভাজন হব পাৰে। তাৰমানে ইয়াতে বিভাজন হব পাৰে, বৃদ্ধিৰ লগত জড়িত। আৰু কোষবেৰখন পাতল, ৰাজধানী নাথাকে, কোষ পৰসৰ ঘনত্ব বেছি। ইয়াত সক্ৰিয়। তাৰপিছত ইহঁতৰ কোষবেৰ পাতল। তাৰপিছত ২ নম্বৰ, ইহঁতৰ ৰসধানী নাথাকে। ইহঁতৰ ৰসধানী নাথাকে আৰু ইহঁতৰ কোষ পৰসৰ ঘনত্ব বেছি।
মানে কোষগিলা বহুত কাষা কাষিকে থাকে, বুজি পাইছে না? কোষগিলা বহুত ওচৰে পাজৰে থাকে, ইহঁতে মেইনলি বৃদ্ধিৰ লগত জড়িত হয়, গছডাল বাঢ়ে যি সেই বৃদ্ধিৰ লগত জড়িত হয়। তাৰপিছত বিভাজনক্ষম কলা, মানে বিভাজন হ'ব পাৰে ইয়াতে। তাৰপিছত ইয়াত সক্ৰিয় এক্টিভ, তাৰপিছত কোষবেৰখন পাতল, লগতে কোষ পৰাগৰ ঘনত্ব বেছি, একদম ডেন্স হৈ থাকে, ওচৰে পাজৰে থাকে, কোষটো মানে সৰু হৈ থাকে। তাৰপিছত ৰসদানি নাথাকে, এইকাৰণে ৰসদানি নাথাকে কাৰণ কোষ পৰাগৰ ঘনত্বটো বেছি। তো ভাজক কলাৰ তিনটা ভাগ আছে। এক নম্বৰটো কি বুলি কৈছে? অগ্ৰস্থ ভাজক কলা। অগ্ৰস্থ ভাজক কলা, অগ্ৰস্থ ভাজক কলা আগ অংশত থাকে। তো গছৰ আগ অংশত বা শিপাৰ, শিপা জানো নহয়? শিপা, গছৰ তলত দি থাকে শিপা, শিপাৰ আগ অংশত, শিপাৰ আগ অংশত থাকে। ওকে, কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে, দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে। যিহেতু আগ অংশত থাকে তো দৈৰ্ঘ্যটো বৃদ্ধি কৰাত সহায় কৰে ন। যদি মই এডাল গছ আঁকো, ইয়াতে ধৰি লও কিতাপত দিয়া দালে আঁকি দিওঁ না। তো এই আগ অংশত কি দেখবো? অগ্ৰস্থ ভাজক কলা। এটা অগ্ৰস্থ ভাজক কলা দেখবো। অগ্ৰস্থ ভাজক কলা সদায় আগ অংশত থাকে, নহয়তো শিপাৰ আগ অংশত। আৰু কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে ই মেইনলি। তাৰপিছত 2 নম্বৰ কি আছে? নিবেশিত ভাজক কলা। 2 নম্বৰ আছে নিবেশিত, নিবেশিত ভাজক কলা। ই কাণ্ডৰ গাঁঠি অংশত থাকে, গাঁঠি অংশত। কাণ্ডৰ গাঁঠি অংশতে এনেকুৱা জেগাত নিবেশিত, নিবেশিত ভাজক কলা, নিবেশিত ভাজক কলা। ওকে, গাঁঠি অংশত থাকে, ঠাৰিৰ গুৰিত থাকে, ঠাৰিৰ গুৰিত, ঠাৰিৰ গুৰিত থাকে। তো নিবেশিত ভাজক কলা হল। এবাৰ আহিল পাৰ্শ্বীয় ভাজক কলা, পাৰ্শ্বীয় ভাজক কলা। এবাৰ আহিল পাৰ্শ্বীয় ভাজক কলা। 3 নম্বৰ পাৰ্শ্বীয় ভাজক কলা। পাৰ্শ্বীয় ভাজক কলা ক'ত থাকে জানানে? পাৰ্শ্বীয় ভাজক কলা থাকে এই কাণ্ডৰ এই চাইডৰ অংশত, কাণ্ড বা গা গছৰ, ধৰি লও এডাল কাণ্ড ঠাৰি, ইয়াৰে চাইডত নহয়তো বা গা গছৰ চাইডত থাকে। তাৰমানে কাণ্ড বা গা গছৰ কাষত থাকে। ইয়াক কেম্বিয়াম বুলিও কয়, কেম্বিয়াম বুলিও কোৱা হয়। তাৰপিছত আৰু এটা কথা আছে যে এই যিটো কলা, পাৰ্শ্বীয় ভাজক কলা, এই কলাটোৰ কাৰণে গছডাল কি হয়? শকত হয়। ইয়াৰ বাবে গছডাল শকত হয়, ইয়াৰ বাবে গছডাল শকত হয়।
এই পাৰ্শ্বীয় ভাজক কলাৰ কাৰণে গছডাল কি হয় শকত হয়। এইবাৰ আমি পঢ়বা যাম স্থায়ী কলা। আমাৰ ভাজক কলা হৈ গেল নিবেশিত অগ্ৰস্থ নিবেশিত আৰু পাৰ্শ্বীয়। এবাৰ আমি পঢ়িম স্থায়ী কলাৰ বিষয়ে। স্থায়ী কলা মানে কি জানে? স্থায়ী কলা মানে হল এনেকুৱা কলা যিবিলাক কলাৰ কোষবোৰৰ বিভাজন ক্ষমতা নাই। তো বিভাজন ক্ষমতা নাই তাৰ অৰ্থ কি? বিভাজন ক্ষমতা নাই মানে সিহঁতে নিজকে ডেভেলপ কৰিব নোৱাৰে। তো আমি যি এতিয়া ভাজক কলা বিলাক পঢ়লো, ধৰি লও এডাল গছ আছিলে না, এটা গছডালত কি কলা আছে? ভাজক কলা আছে। এই গছডালত কি কলা আছিল? ভাজক কলা আছিল। অগ্ৰস্থ ভাজক কলা, নিবেশিত পাৰ্শ্বীয়। এটা ধৰি লও পাৰ্শ্বীয় ভাজক কলা আছিল, হয় না? পাৰ্শ্বীয় ভাজক কলা কিছু সময়ৰ পিছত এই গছডাল আৰু ডাঙৰ হৈ যাব, অগ্ৰস্থ ভাজক কলা ওপৰত থাকিব। তো এই কলাগিলা চেঞ্জ হৈ কিনে স্থায়ী কলালৈ পৰিৱৰ্তন হব আৰু এটা নিৰ্দিষ্ট কাম করব। এটা নিৰ্দিষ্ট কামে করব, বেলেগ কাম করবা নোৱাৰে। তো এই স্থায়ী কলাগিলা এনেকুৱা হব। তাৰ মানে যেগুলা ভাজক কলা আছে আমাৰ, ভাজক কলা বোৰ বিভাজন সময় হয় না? তো ইয়াতে বিভাজন হৈ স্থায়ী কলালৈ পৰিৱৰ্তন হৈ যায়। স্থায়ী কলালৈ ৰূপান্তৰিত হৈ যায়। আৰু এই ঘটনাটোকে কি বুলি কয়? বিভেদন বোলে। ইয়াকে কি বোলে? বিভেদন। ইয়াকে কি বোলে? বিভেদন বোলে। বিভেদন কাক বোলে? যে ভাজক কলা গিলা ৰূপান্তৰিত হৈ যায়। বুজি পাইছা? ৰূপান্তৰিত হয়, চেঞ্জ হয়, হৈ কিনে বিভাজন হৈ ৰূপান্তৰিত হৈ স্থায়ী কলালৈ পৰিৱৰ্তন হৈ যায়, ইয়াকে বিভেদন বোলে। আৰু যেতিয়া এই বিভেদন হয় মানে ৰূপান্তৰিত হৈ যায়, এই ভাজক কলাবোৰ বিভাজন ক্ষমতা হেৰাই পেলায়। ক্ষমতা হেৰুৱাই। তেতিয়া হেৰুৱাই যেতিয়া ভাজক কলা স্থায়ী কলালৈ পৰিৱৰ্তন হৈ যায়, তেতিয়া ভাজক কলাই বিভাজন ক্ষমতা হেৰুৱায়। তাৰ মানে স্থায়ী কলাৰ বিভাজন ক্ষমতা নাই। ক্ষমতা নাই। তো স্থায়ী কলাক আমি কেই ভাগত ভাগ কৰিছিলো? দুই প্ৰকাৰত, সৰল আৰু জটিল। তো এক নম্বৰ আহিল সৰল স্থায়ী কলা। সৰল স্থায়ী কলা। সৰল স্থায়ী কলা কি? একে ধৰণৰ কোষেৰে গঠিত হয়। ইয়াতে সৰল স্থায়ী কলা কোষবোৰ একে ধৰণৰ। তাৰমানে যিগিলা কোষেৰে গঠিত হব সৰল স্থায়ী কলা, সেই কোষগিলা চেম টু চেম, একে কোষ। ইয়াৰ পিছত আমি যিটো জটিল স্থায়ী কলা পঢ়িম, ইয়াতে গঠন হোৱা কোষগিলা বেলেগ বেলেগ ধৰণৰ কোষ লগ লাগি জটিল স্থায়ী কলা গঠন হৈছে। তো এক নম্বৰ সৰল স্থায়ী কলা কোষবোৰ একে ধৰণৰ, গম পালো সৰল স্থায়ী কলা। এক নম্বৰ ইয়াৰ উদাহৰণ কি আছিল? পেৰেনকাইমা। পেৰেনকাইমাৰ কোষবোৰ একে ধৰণৰতো হবয়ে। কোষবোৰতো একে ধৰণৰ হবয়ে। তাৰপিছত কোষবোৰ পাতলকৈ সজ্জিত হৈ থাকে। পাতলকৈ সজ্জিত হৈ থাকে। পাতলকৈ সজ্জিত হৈ থাকে আৰু কোষৰ মাজত মধ্যৱৰ্তী স্থান থাকে আৰু কোষবোৰ জীৱিত। এই পেৰেনকাইমা কলাৰ কোষবোৰৰ মাজত মধ্যৱৰ্তী স্থান থাকে। কোষবোৰৰ মাজত মধ্যৱৰ্তী স্থান থাকে। মানে মাজত ফাঁক থাকে, বুজি পাইছা না? দুটা কোষৰ মাজত ফাঁক থাকে, মধ্যৱৰ্তী স্থান থাকে। তাৰপৰ আৰু এই কোষবোৰ কি? কোষবোৰ
জীবিত। ই গছক গাঠনিক শক্তি দিয়ে। গছক শক্তি দিয়ে বুলি ধৰ। ওকে। তো এতিয়া এই পেৰেনকাইমা পেৰেনকাইমা কলাৰ কথা বুজি পাইছা না? উদ্ভিদত থাকে, উদ্ভিদৰ ভিতৰত থাকে, আৰু এই যি পেৰেনকাইমা কলা তাৰে কোষবোৰ চেম টু চেম একে, আৰু পাতল সজ্জিত হৈ থাকে। তাৰ উপৰিও কোষবোৰৰ মাজত মধ্যৱৰ্তী স্থান থাকে, কোষবিলাৰ মাজত ফাঁক থাকে, আৰু কোষবোৰ জীৱিত, লগতে ই গছক শক্তি দিয়ে। এই কোষবোৰে গছডালক শক্তি এটা দিয়ে, গাঠনিক শক্তি। তাৰপিছত এই পেৰেনকাইমা কলাৰ পেৰেনকাইমা কলাৰ কোষত পেৰেনকাইমা কলাৰ কোষত ক্লৰফিল থাকে, সেইবোৰক কয় ক্লৰেনকাইমা। ৰাইট। পত্ৰহৰিত থাকে, সালোক সংশ্লেষণ কৰিব পাৰে। মানে গছৰ পাতত যোনবিলাক পেৰেনকাইমা কলা থাকে, সেই পেৰেনকাইমা কলা গিলাক তাতে এটা বস্তু থাকে, ধৰি লও ষ্টাৰ দি কিনে এইটো লিখিব লাগিব। তো তৰা দি কিনে লিখ যে কিছুমান পেৰেনকাইমা কলাৰ কোষত পত্ৰহৰিত থাকে। আৰু ইহঁতে খাদ্য প্ৰস্তুত, সালোক সংশ্লেষণ কৰিব পাৰে। কৰিব পাৰে, সিহঁতক ক্লৰেনকাইমা বোলে। ক্লৰেনকাইমা বোলে। কি কৈছো ভালকে গুৰুত্ব দি শুন। পেৰেনকাইমা কলাৰ কথা গম পালি। পেৰেনকাইমা কলা, কিছুমান পেৰেনকাইমা কলা আছে উদ্ভিদত, যাৰ কি আছে পত্ৰহৰিত আছে, আৰু ইহঁতে সালোক সংশ্লেষণ কৰিব পাৰে, আৰু সেইকাৰণে ইহঁতক এই পেৰেনকাইমাবোৰক ক্লৰেনকাইমা বোলে। আৰু 2 নম্বৰতে কৈছে যে কিছুমান পেৰেনকাইমাৰ কলাৰ কোষৰ মাজত, কোষবোৰৰ মাজত যথেষ্ট ব্যৱধান থাকে। এইবোৰক এৰেনকাইমা বা বায়ুকলা বোলে। এই দুটা পেৰেনকাইমাৰে ভাগ। যিগিলা পেৰেনকাইমাত ক্লৰফিল বা পত্ৰহৰিত থাকে, সিহঁতক কি বুলি কয়? সিহঁতক কয় যে ক্লৰেনকাইমা। আৰু যিবোৰত কোষগিলাৰ মাজত বহুত ফাঁক থাকে, সিহঁতক এৰেনকাইমা বুলি কয়। ঠিক আছে। আৰু এইবোৰে উদ্ভিদজোপাক পানীত উপঙি থকাত সহায় কৰে। পানীত উপঙি থকা মানে বুজিছা? এই যোনগিলা পাণ ভতেৰে থাকে বা মেকটা থাকে, এইগিলা পানীত কেনেকে উপঙি থাকে, তাতে এৰেনকাইমা থাকে। এৰেনকাইমা। এইবাৰ আমি পঢ়িম কলেনকাইমা। কাইমা হৈ গৈছে পুৰা। এবার আমি পড়িম কলেনকাইমা। 2 নম্বর ভাগ।
তোর কোক গিলা সেম টু সেম কোকবোৰ একে কিন্তু ইহঁতৰ কোষবোৰৰ মাজত যথেষ্ট ভাগ নাথাকে কোষবোৰৰ মাজত মধ্যৱৰ্তী স্থান প্ৰায় নাথাকে কোষবোৰৰ মাজত মধ্যৱৰ্তী স্থান প্ৰায় নাথাকে তাৰপিছত আৰু ই উদ্ভিদজোপাক শাৰীৰিক শক্তি প্ৰদান কৰে ইহঁতে উদ্ভিদ জোপাক শাৰীৰিক শক্তি প্ৰদান কৰে মানে উদ্ভিদজোপা যদি থিয় হৈ থাকে বঢ়িয়াকে সেইটো শাৰীৰিক শক্তি কোনে প্ৰদান কৰে কলেন কাইমাই উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো এই কলেন কাইমাৰ কাৰণে হয় ইয়াৰ বাবেই উদ্ভিদজোপা হালি গলেও ভাঙি নপৰে বতাহ দিলে বাঁহ চাহ বাঁহ হেৰি তামোল গছ বা বাঁহ লৰাৰ ইচ্ছা নাই একদম লৰি কিনে তলত নামি যাবা সোধে তথাপি ভাঙি নাযায় বেছি বতাহ দিলে ভাঙি যায় বাৰু কিন্তু হালি গলেও যদি ভাঙি নাযায় এই গুণটো কিহৰ কাৰণে হৈছে কলেন কাইমা কলাৰ কাৰণে আৰু 3 নম্বৰ আছে স্কেলেন কাইমা স্কেলেন কাইমা ইহঁতৰ কোষবোৰ মৃত কোষবোৰ মৃত জীৱিত নহয় ইহঁতৰ কোষ গিলা মৰা কোষ ঠিক আছে তাৰপিছত ইহঁতৰ কোষৰ কোষবেৰ লিগানিন নামৰ পদাৰ্থৰে গঠিত ইহঁতৰ কোষৰ কোষবেৰ লিগানিন নামৰ পদাৰ্থৰে গঠিত লিগানিন পদাৰ্থৰে গঠিত তাৰপিছত ইহঁতৰ কোষগিলা লিগানিন নামৰ পদাৰ্থৰে গঠিত আৰু কোষবোৰ মৃত এই দুটা কথা হল তাৰপিছত এই নাৰিকলৰ যি বাকলি তাতে এই কোষ থাকে এই কলা থাকে নাৰিকলৰ বাকলিত এই কলা থাকে তো একেলগে হৈ গেল আমাৰ সৰল ছাই কলা এবাৰ আমি জটিল ছাই কলাৰ বিষয়ে পঢ়িম জটিল স্থায়ী কলাক দুটা ভাগত ভাগ কৰিছে এটা হল জাইলেম আৰু এটা ফ্লোয়েম হয় না জটিল স্থায়ী কলা ইহঁতৰ কোষবোৰ বেলেগ বেলেগ কাম একে কৰে ইহঁতে কাম সেম টু সেম কৰে কিন্তু কোষগিলা বেলেগ বেলেগ তো 1 নম্বৰ হৈছে জাইলেম আৰু 2 নম্বৰ ফ্লোয়েম তো ই 4 প্ৰকাৰৰ কোষেৰে গঠিত ইও 4 প্ৰকাৰৰ কোষেৰে গঠিত এই দুটাই জাইলেম আৰু ফ্লোয়েম দুটো কলা 4 প্ৰকাৰৰ কোষেৰে গঠিত জাইলেম পেৰেনকাইমা জাইলেম তন্তু নলিকা আৰু ট্ৰেকাইড
জাইলেম প্যারেনকাইমা। জাইলেম তন্তু নলিকা আর 4 নম্বর ট্রেকাইড। ঠিক সেনকে ফ্লোয়েম কলা 4 প্ৰকাৰৰ কোষৰ দ্বাৰা গঠিত। ফ্লোয়েম প্যারেনকাইমা, ফ্লোয়েম তন্তু, চালনী নলিকা আৰু সংগী কোষ। ফ্লোয়েম প্যারেনকাইমা, ফ্লোয়েম তন্তু, চালনী নলিকা আৰু সংগী কোষ। এই 4 প্ৰকাৰৰ কোষেৰে গঠিত জাইলেম আৰু ফ্লোয়েম। তাৰপিছত সবচে ইম্পৰ্টেন্ট কথা, এই জাইলেমে কি কৰিব পাৰে? পানী পৰিবহন কৰে। পানী পৰিবহন কৰে। ই পানী পৰিবহন কৰে। আৰু ইম্পৰ্টেন্ট কথা যে ওপৰ হলে পানী পৰিবহন কৰে, মাত্ৰ এটা দিশতহে পৰিবহন কৰিব পাৰে। এটা দিশতে পৰিবহন কৰে। আৰু ই কি পৰিবহন কৰে? খাদ্য পৰিবহন কৰে ফ্লোয়েমে। খাদ্য। তাৰ উপৰিও ই সকলো দিশতে পৰিবহন কৰে, দুয়োটা দিশতে। ধৰিলো ওপৰ ফালে তল ফালে দুয়োটা দিশতে পৰিবহন কৰে। দুয়োটা দিশতে পৰিবহন কৰে। ওকে, তো এইখিনি আছিল জাইলেম আৰু ফ্লোয়েমৰ ডেসক্ৰিপশন, জাইলেম আৰু ফ্লোয়েমৰ বিষয়ে। কিতাপত আৰু ভালকে বঢ়িয়াকে দিয়া আছে, পঢ়লি গম পাবি। মেইনলি এইখিনি লাগিব, জাইলেম আৰু ফ্লোয়েম। হয়তো ডিফাৰেন্স আহিব পাৰে, জাইলেম আৰু ফ্লোয়েমৰ পাৰ্থক্য আহিব পাৰে। তো এতিয়ালৈ আমি উদ্ভিদ কলা শেষ কৰিলো পঢ়ি কিনে। ইয়াৰ পিছত আমি চাম কেইটামান কুৱেশ্যন, তাৰ পিছত আমি যাম প্ৰাণী কলাত। ঠিক আছে? তো কুৱেশ্যন নম্বৰ 1, জলজ উদ্ভিদক পানীত উপঙি থাকিবৰ বাবে কি কলা সহায় কৰে? হোমৱৰ্ক এইকেইটা ঘৰৰ কাম। জলজ উদ্ভিদক পানীত উপঙি কি কলাই সহায় কৰে? কুৱেশ্যন নম্বৰ 2, ক্লৰফিল থকা প্যারেনকাইমা কলাক কি বোলে? ক্লৰফিল থকা প্যারেনকাইমা কলাক কি বোলে? उसके बाद में উদ্ভিদত পানী পৰিবহন কৰা কলাবিধৰ নাম কি? ওকে, এতেনে পঢ়িছো ভাই। উদ্ভিদত পানী পৰিবহন কৰা কলাবিধৰ নাম কি? আৰু 4 নম্বৰ কি কৈছি? 3 নম্বৰ হৈ গেল, 4 নম্বৰ কি কলাৰ বাবে উদ্ভিদ এডাল সহজে ভাঙি নাযায়? ওকে, কি কলাৰ বাবে উদ্ভিদ এডাল সহজে ভাঙি নাযায়? 5 নম্বরতে আর কি কোয়েশ্চন আছে?
আৰু দিয়া নাই, তথাপি মই এটা দি দিওঁতে যে নাৰিকলৰ বাকলিত কি কলা থাকে? কি কলা থাকে? তো এতিয়া কুৱেশ্যন তহঁতৰ কাৰণে এৰিলো ঘৰৰ কাম। যোনে যোনে এই ভিডিঅ'টো অলপমান ভালকে ধ্যান দি কিনে চাইছিলি সি এইকেইটা কুৱেশ্যনৰ এনচাৰ জানবি, ডাইৰেক্ট ভিডিঅ'তে আছে, ঠিক আছে। আৰু যোনে যোনে পাৰা নাই এইকেইটা কুৱেশ্যনৰ এনচাৰ ইনষ্টাগ্ৰামত মোক DM কৰিবি, পঢ়া চলি বুলি আছে, POHRASOL পঢ়া চলি বুলি আছে, বা নট জাষ্ট টিচাৰ বুলি মাৰিলেও আহি যাব, পঢ়া চলি বুলি আছে। তো ইনষ্টাগ্রামত মোক DM করবি, आंसर দি দিম তাতে মই, ঠিক আছে। अभी हम जाएगा प्राणी कला में, जो बहुत डांगोर भाग है, कारण प्राणी के लिए बहुत मतलब पढ़ना पड़ेगा। এইবাৰ আমি পঢ়বা যাই আছো প্ৰাণী কলা। प्राणी कला, हाँ, এইবাৰ আমি কি পঢ়বা যাই আছো? प्राणी कला। तो भाई और बहनों, अगली टॉपिक है प्राणी कला। प्राणी कला को 4टा भाग में भाग किया है। प्राणी कला को कितना भाग में भाग किया है? 4टा कला में। सबसे फास्ट कला पहली नंबर पे है आस्वादक कला। आस्वादक कला। 2 নম্বৰত আছে সংযোজক কলা। সংযোজক কলা। 3 নম্বৰত আছে পেশী কলা। পেশী কলা। 4 নম্বৰত আছে স্নায়ু কলা। 4 নম্বৰত আছে স্নায়ু কলা। ওকে। আস্বাদক কলা মানে হল যিগিলা কলা সকলো অংগক আৱৰি ৰাখি সুৰক্ষা প্ৰদান কৰি আছে। মানে অংগ প্ৰত্যংগক যিগিলাখান বস্তু আৱৰি ৰাখি আছে, মেইনলি ছালে আৱৰি আছে না অংগ প্ৰত্যংগ বিলাক। তো এই ছালত আস্বাদক কলা থাকে, হয়। অংগসমূহক আৱৰি সুৰক্ষা প্ৰদান কৰে, এই আস্বাদক কলাই। আৰু সংযোগ কলাই কি কৰে? সম্পূৰ্ণ গোটেই শৰীৰতে শৰীৰৰ মাজত সংযোগ স্থাপন কৰে। সংযোগ স্থাপন কৰে। পেশী কলাই শৰীৰটো চলাচল কৰাত সহায় কৰে, দেহৰ অংগ প্ৰত্যংগ পৰিচালনাত সহায় কৰে। পৰিচালনাত সহায় কৰে। আৰু স্নায়ু কলাই কি কৰে? খবৰ পঠুৱাই, বাহিৰৰ পৰিৱেশৰ লগত সংযোগ ৰাখে। ক'ব গ'লে বাহিৰৰ পৰিৱেশৰ লগত সংযোগ ৰাখে। এই স্নায়ু কলা এক প্ৰকাৰৰে, সেইটো হল নিউৰন বা স্নায়ুকোষ ক'ব পাৰি, ঠিক আছে। স্নায়ুকোষ বা নিউৰন। তাৰপিছত আস্বাদক কলাক আমি 4টা ভাগত ভাগ কৰিছো। আস্বাদক কলাক কেইটা ভাগত ভাগ কৰিছো? 4টা। কি কি আছে ভাগকেইটা? ছটিয়া, ঘনাকৃতি, স্তম্ভাকৃতিৰ আৰু স্তৰীভূত ছটিয়া। 1 নম্বৰ ছটিয়া আস্বাদক কলা। চুটিয়া নহয়, এইটো ছটিয়া। কোনোবা ভাবি আছে স্যার চুটিয়া আস্বাদক কলা। ঘনাকৃতিৰ
স্তম্ভাকৃতির আচ্ছাদক কলা আৰু স্তৰীভূত চতিয়া আচ্ছাদক কলা 1 নম্বৰ চতিয়া আচ্ছাদক 2 নম্বৰ ঘনাকৃতিৰ আচ্ছাদক কলা স্তম্ভাকৃতিৰ আচ্ছাদক কলা স্তৰীভূত চতিয়া আচ্ছাদক কলা ওকে সংযোজক কলাক বিভিন্ন ভাগত ভাগ কৰিছে তেজ অস্থি উপাস্থি টেণ্ডন লিগামেন্ট এগুলা তেজটো এক প্ৰকাৰৰ সংযোজক কলা তেজ অস্থি উপাস্থি টেণ্ডন লিগামেন্ট মেদ কলা ইত্যাদি এৰিউলাৰ কলা হয় ৰেখিত অৰেখিত আৰু হৃদপেশী এই পেশী কলাক 3টা ভাগত ৰেখিত অৰেখিত আৰু হৃদপেশী ৰেখিত পেশী কলা অৰেখিত পেশী কলা আৰু হৃদপেশী কলা এইকেইটা আছিল প্ৰাণী কলাৰ ভাগ এটা এটাকে ভাগকেইটা গোটাই পঢ়বা লাগিব আৰু পঢ়াৰ পিছত আমি আমাৰ কনসেপ্টটো কমপ্লিট হ'ব এবাৰ আহিল আচ্ছাদক কলা 1 নম্বৰ আচ্ছাদক কলা কোষবোৰৰ মাজত অন্তঃকোষীয় স্থান প্ৰায় নাথাকে আৰু অংগবোৰক আৱৰি ৰাখে আৰু সুৰক্ষা দিয়ে আচ্ছাদক কলা কোষবোৰৰ মাজত অন্তঃকোষীয় স্থান প্ৰায় নাথাকে আৰু অংগবোৰক সুৰক্ষা দিয়ে আৱৰি থাকে আৰু সুৰক্ষা দিয়ে অংগবোৰক আৱৰি সুৰক্ষা দিয়ে 1 নম্বৰ কি আছিল আচ্ছাদক কলাৰ ভাগৰ 1 নম্বৰ আছিল চতিয়া আচ্ছাদক কলা চতিয়া আচ্ছাদক কলা চতিয়া আচ্ছাদক কলা হয় 1 নম্বৰ চতিয়া আচ্ছাদক কলা তো ইহঁতৰ কোষবোৰ পাতল আৰু চেপেটা মূ গহ্বৰৰ ভিতৰৰ আৱৰণী তাৰপিছত বায়ুথলীৰ আৱৰণী আৰু ৰক্তনলিকাৰ ভিতৰৰ আৱৰণী এই কলাৰে গঠিত চতিয়া আচ্ছাদক কলাৰে মূ গহ্বৰৰ আৱৰণী মানে মুখৰ ভিতৰৰ যিখন আৱৰণী আছে মানে আমি মুখত হাতখন মেলি কিনে যিখন টাচ কৰিব সেই আৱৰণীখন বায়ুথলীৰ আৱৰণী নাকেৰে যে বায়ুথলী গৈছে বায়ুনলী সেই বায়ুথলী ভিতৰত যে বায়ুথলী আছে না এই বায়ুথলীৰ আৱৰণী আৰু ৰক্তনলিকাৰ ভিতৰৰ আৱৰণী
তেজ যায় যি ৰক্ত নলিকা, সেই নলিকাৰ ভিতৰৰ আৱৰণী, এইগিলাখান বস্তু ছটিয়া আচ্ছাদক কলাৰে গঠিত। আৰু 2 নম্বৰ আছে আমাৰ ঘনাকৃতিৰ আচ্ছাদক কলা। ঘনাকৃতিৰ আচ্ছাদক কলা তোৰ কোষবোৰ ঘনাকৃতিৰ। ঘনাকাৰ ঘনক আকৃতিৰ, তোৰ কোষবিলাক ঘনক আকৃতিৰ। আৰু ক'ত ক'ত থাকে এই কলা? বৃক্ক, নলিকাৰ আৱৰণী, লালতী গ্ৰন্থি কমা লালতী গ্ৰন্থি কোষ, আদিত এই কলা থাকে। লালতী গ্ৰন্থিকোষ আদিত এই কলা থাকে। তাৰপিছত কি আছে? স্তম্ভাকৃতিৰ আচ্ছাদক কলা। ঠিক আছে, 3 নম্বৰ স্তম্ভাকৃতিৰ আচ্ছাদক কলা। স্তম্ভাকৃতিৰ আচ্ছাদক কলা। কোষবোৰ কেনেকুৱা ডাইৰেক্ট গমে পায়, কোষবোৰ দীঘল, অলপ দীঘল চেৰা কোষ গিলা। ঠিক আছে, স্তম্ভাকৃতিৰ আচ্ছাদক কলা। আৰু উচ্চতা অধিক মানে সিহঁতৰ। তাৰপিছত চিলিয়া বা নোম থাকে। এই স্তম্ভাকৃতিৰ আচ্ছাদক কলা কিছুমানত চিলিয়া বা নোম থাকে। 2 নম্বৰ, ইহঁতক ক'ত ক'ত দেখা পোৱা যায়? স্তম্ভাকৃতিৰ আচ্ছাদক কলা ক'ত ক'ত থাকে? ভিলাই, শাখনলী আদিত থাকে। ক্ষুদ্ৰান্তৰ ভিলাই, ক্ষুদ্ৰান্তৰ ভিলাই, শাখনলী আদিত থাকে। ক্ষুদ্ৰান্তৰ ভিলাই মানে মানুহৰ যিটো পাচন তন্ত্ৰ, মানুহৰ যিটো পেটৰ ভিতৰত পাকস্থলী আছে, ক্ষুদ্ৰান্ত আছে, বৃহদান্ত আছে, এই ক্ষুদ্ৰান্তৰ শেষৰ ফালে এটা ভিলাই নামৰ অংগ থাকে আঙুলিৰ নিচিনা। এই ভিলাই গিলাত এই স্তম্ভাকৃতিৰ আচ্ছাদক কলা থাকে। আৰু শাখনলী, এই যিডাল আমাৰ শাখনলী, উশাহ নিশাহ লোৱা নলী, সেই নলীডালতো স্তম্ভাকৃতিৰ আচ্ছাদক কলা থাকে। আৰু 4 নম্বৰ কি আছিল? স্তৰীভূত ছটিয়া আচ্ছাদক কলা। স্তৰীভূত ছটিয়া আচ্ছাদক কলা। এইবোৰ অধিক কোষবিলাক অধিক তৰপৰ দ্বাৰা গঠিত। সিহঁতৰ কোষবোৰ মানে এই কলাটো অধিক তৰপৰ দ্বাৰা গঠিত। কোষৰে তৰপ দ্বাৰা গঠিত। মানুহৰ দেহৰ ছালত এই কলা থাকে। দেহৰ ছালত, বাহিৰৰ যি ছাল, এই ছালত এই কলা থাকে। দেহৰ ছালত এই কলা থাকে। অকে, এইটো আছিল আচ্ছাদক কলা। 4 প্ৰকাৰৰ আচ্ছাদক কলা, ক'ত কেনেকে কি কি থাকে আমি গম পালো। তাৰপিছত আমি যাওঁ সংযোজক কলা, 2 নম্বৰ। এই সংযোজক কলাৰ কোষবোৰ, যিবিলাক কোষ আছে, কোষবোৰ আধাৰ দ্ৰব্যত সোমাই থাকে। কোষবোৰৰ মাজত অন্তঃকোষীয় স্থান থাকে।
স্থান থাকে। এর 1 নম্বর কি? তেজ। তেজ এক প্রকারের সংযোগ কলা তেজ গমে বা তেজ চিনবা নহয়, ৰঙা ৰঙা তাপ তরল সংযোজক কলা বোলে। ই অক্সিজেন কার্বন ডাই অক্সাইড খাদ্য আদি শরীৰত পৰিবহন কৰে। অক্সিজেন কার্বন ডাই অক্সাইড খাদ্য আদি শরীৰত পৰিবহন কৰে। এই যে তেজ, এই তেজত থকা কোষবিলাক লোহিত ৰক্ত কণিকা বুলি কয়, RBC, ঠিক আছে, ৰক্ত কোষ। লোহিত ৰক্ত কণিকা এটা বিভিন্ন বস্তু থাকে, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, অনুচক্ৰিকা, প্ৰটিন, হৰমন ইত্যাদি বহুত বস্তু থাকে তেজত। আৰু তেজৰ যিটো আধাৰ দ্ৰব্য, ইয়াৰ আধাৰ দ্ৰব্যটোক প্লাজমা বুলি কয়। ইয়াৰ আধাৰ দ্ৰব্য কৈছে না কোষবোৰ আধাৰ দ্ৰব্যত সোমাই থাকে, ইয়াৰ যিটো তেজৰ আধাৰ দ্ৰব্য তাক প্লাজমা বুলি কয়, নাম প্লাজমা। 2 নম্বৰ আছে অস্থি। অস্থি মানে হাড়া। দেহৰ ভাৰ বহন কৰা, ওজনটো বহন কৰি থকা বা দেহৰ আকৃতি প্ৰদান কৰা, দেহক আকৃতি প্ৰদান কৰা। প্ৰদান কৰা কলা, কলা হল অস্থি। এই অস্থিয়ে হল দেহক আকৃতি প্ৰদান কৰে বা দেহৰ ভাৰ বহন কৰে। ইয়ে কঙ্কাল তন্ত্ৰ গঠন কৰে, ই কঙ্কাল তন্ত্ৰ গঠন কৰে। ই কঙ্কাল তন্ত্ৰ গঠন কৰে। তাৰপিছত উপাস্থি। উপাস্থি মানে হল এনেকুৱা হাড় যিগিলাখান মানে ভাঁজ দিলে ভাঙি নাযায়। তো এই হাতৰ যোনবিলাক হাড়া এইগিলাখান ভাঁজ কৰি দিলে ভাঙি যাব না, কিন্তু কিছুমান এনেকুৱা হাড়া আছে যিগিলাখান ভাঙি নাযায়, যেনে কাণৰ তই চাও, এয়া ভাঁজ কৰি দিছো ভাঙি গৈছে নেকি নাই, এইগিলাখানক উপাস্থি বুলি কয়। তো কাণ নাক আদি অস্থিৰ মূৰৰ আগ অংশ এইগিলাখানত উপাস্থি থাকে, ঠিক আছে। উপাস্থিটো আৰু লিখি দিবা নালাগে, নিলিখিলেও হব। টেণ্ডুন, টেণ্ডুন আৰু লিগামেণ্ট এই দুটা বস্তু লিখবা লাগা। টেণ্ডুন, টেণ্ডুন আৰু লিগামেণ্ট। টেণ্ডুন হল মাংসপেশীক, যোনগিলা আমাৰ মাংস আছে, মাংস সেই পেশীক, মাংসপেশীক হাড়ৰ লগত এই হাড়া এডাল আছে ভিতৰত, এই হাড়াডাল লগত মাংসপেশীটো লাগি আছে, সৰি পৰি যোৱা নাই, কিয়? এই বস্তুটোৰ কাৰণে টেণ্ডুন। টেণ্ডুন হল এনেকুৱা এটা আঠা টাইপৰ বস্তু যিটোৱে মাংসপেশীক হাড়াৰ লগত সংযোগ কৰি ৰাখে, লগত লাগি ধৰি থকাত সহায় কৰে। কৰা কলা হল টেণ্ডুন। আৰু লিগামেণ্ট কি? লিগামেণ্ট মানে হল এডাল হাড্ডিৰ লগত এডাল হাড্ডি যি জইন হৈ আছে, ছিঙি যোৱা নাই, এটা দুডাল হাড্ডি আছে গম পায় নাই, হাড়খনৰ এইখিনিত এডাল হাড্ডি, এইখিনি এডাল হাড্ডি, বেলেগ হাড্ডি। তো এই হাড্ডিৰ দুডাল যি জইন লাগি আছে, সেই জইন লাগি থকা যিটো সহায় কৰিছে এইটো হল লিগামেণ্ট। এডাল হাড়ৰ লগত অন্য হাড়ৰ হাড় লগ ধৰি
লাগি, থকাত সহায় কৰা, কলা হ'ল লিগামেণ্ট। পৰীক্ষাত যদি প্ৰশ্ন হয় যে এডাল হাড়দিৰ লগত আৰু এডাল হাড়দি যে লগ লাগি আছে কিহৰ কাৰণে লগ লাগি আছে সেইটো হ'ব লিগামেণ্ট, আৰু হাড়দিৰ লগত মাংস লগ লাগি আছে টেণ্ডুন নামৰ কলাৰ কাৰণে। ঠিক আছে, আৰু এটা আছে মেড কলা। মেড কলা, মেড কলা মানে কি জানানে? চৰ্বি যি জমা হয়, চৰ্বি জমা হৈ গঠন হোৱা সংযোজক কলা। কলাক মেড কলা বোলে। চৰ্বি জমা হৈ গঠন কৰা কলাক মেড কলা বোলে। এইবাৰ আহিল আমাৰ পেশী কলা। পেশী কলা মানে মাংস পেশী কবা গেলি, হয়। পেশী কলাক তিনটা ভাগত ভাগ কৰিব পাৰি, এটা হ'ল ৰেখিত পেশী, দুই নম্বৰ অৰেখিত পেশী, আৰু 3 নম্বৰ কি হৃদ পেশী। এইবোৰ হৈছে ঐচ্ছিক পেশী, এইবোৰ হৈছে অনৈচ্ছিক পেশী, আৰু এই হৃদ পেশীটো হৈছে অনৈচ্ছিক পেশী। অনৈচ্ছিক পেশী, এইবোৰ হৈছে বহু কোষ কেন্দ্ৰযুক্ত। এইবোৰ এক কোষ কেন্দ্ৰযুক্ত। এইটো এক কোষ কেন্দ্ৰ যুক্ত। হাত ভৰিৰ পেশী, হাওঁফাওঁ, জৰায়ু আদিৰ পেশী। আৰু হৃদযন্ত্ৰৰ পেশী। এইগিলাখান ইচ্ছা কৰিলে নিজৰ ইচ্ছা মতে লৰাব পাৰি, আৰু এহঁতক নিজৰ ইচ্ছা মতে লৰাব নোৱাৰি, এহঁতকতো আৰু নোৱাৰি, অটমেটিকলি লৰিয়ে থাকে ই, হয় না? অকে, তো পেশী কলাৰ এই তিনটা ভাগ আছিল আমাৰ, ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদ পেশী। লাষ্টৰ ভাগটো হৈছে স্নায়ু কলা। স্নায়ু কলা দেহৰ স্নায়ু প্ৰেৰণা গ্ৰহণ আৰু প্ৰেৰণ কাৰ্যত জড়িত। একে ধৰণৰ কোষেৰে গঠিত। একে ধৰণৰ কোষেৰে গঠিত। যাক নিউৰন বোলে। যাক নিউৰন বোলে, এনেকুৱা টাইপৰ গঠন হয়।
এইবিলাক ডেনড্ৰাইট বুলি কয়। তাৰপিছত এটা লৈ লেকচন, এইটো কোষ কেন্দ্ৰ আৰু এইটো দেহ কোষ। এইটো হৈছে স্নায়ুকলা। এই স্নায়ুকলাৰ দ্বাৰা এই স্নায়ুকলা ছালত থাকে আৰু এই ছালৰ পৰা আমাৰ কি হয়, ধৰি লওক চিন্তা দিলাম, তো ইয়াৰ পৰা খবৰটো মগজুত দি পঠোৱা এই স্নায়ুকলাই পঠোৱা স্নায়ু প্ৰেৰণাৰ জৰিয়তে। এইবাৰ ক্লাছ 10ত ভালকে পঢ়বি, জীৱন প্ৰক্ৰিয়াত কন্ট্ৰল আৰু কোঅৰ্ডিনেশ্যনত পঢ়বি, নিয়ন্ত্ৰণ আৰু সমন্বয়ত। তো এতিয়া আমাৰ এই চেপ্টাৰটো কমপ্লিট হৈছে মোটামুটি ভাৱে। তো এই চেপ্টাৰটোৰ কেইটামান কুৱেশ্যন মানে এৰে আৰু পিছৰ কুৱেশ্যন পাৰ্ট 2 হোমৱৰ্ক 2। 1 নম্বৰ, আমাৰ ছালখন কি কলাৰে গঠিত? আমাৰ ছালখন কি কলাৰে গঠিত? 2 নম্বৰ, দুডাল অস্থিক সংযোগ কৰি ৰখা সংযোজক কলা কি? এডাল হাড়ক অন্য হাড়ৰ লগত কিহে সংযোগ কৰি ৰাখে? তাৰপিছত কোনবিধ প্ৰাণীকলাৰ আধাৰ দ্ৰব্য জুলীয়া? 4 নম্বৰ, মাংসপেশীক হাড়ৰ লগত কি কলাই সংযোগ কৰি ৰাখে? আৰু এটা লাষ্ট কুৱেশ্যন 5 নম্বৰ, সেইটো হ'ল ৰেখিত পেশী বা ৰৈখিক পেশী একে কথা। ৰেখিত পেশী ৰৈখিক পেশী ক'লে হ'ব। পেশী ক'ত থাকে? 4 5 6 নম্বৰ এটা দি দিওঁ, হয় না? লালতি গ্ৰন্থিত কি কলা থাকে? এগ্ৰি কুৱেশ্যন এনসাৰ ইনষ্টাগ্ৰামত মেছেজ করলে পাই যাবি আৰু নিজেও লিখবা পারবি, করবা পারবি। তো কেনে লাগিল পঢ়ি? আই থিংক মোটামুটি ভাবে অলপ বুজি পাইছা আৰু এই নোটছ খিনি ভালকে পঢ়লি পৰীক্ষা তাৰে ভিতৰৰ পৰা আহিব, ইমান টেনচন ল'ব নালাগে। পৰীক্ষাটো ভালকে দিবি, পঢ়বি ভালকে, থামবি। মই আৰু এটা নতুন নতুন ভিডিঅ' লৈ আহিম অতি সোনকালে। যিমান তহঁতৰ সাপোর্ট পাও, যিমান তহঁতৰ শ্বেয়াৰ লাইক কমেন্ট হয়, সিমান সোনকালে ভিডিঅ' লৈ আহিম। কোনে কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা অনুগ্ৰহ কৰি এই ভিডিঅ'টো তলত কমেন্ট কৰি কিনে জনাবি। তো আজিলৈকে ধন্যবাদ, এৰিলো। জয় অসম, শুভৰাত্ৰি, থেংক ইউ।